নমস্কাৰ। এটা কথা মন কৰিব যে কামাখ্যা মন্দিৰৰ যি প্ৰৱেশদ্বাৰ ঠিক আছে এন্ট্ৰেন্স তাত নৰনাৰায়ণ আৰু তেওঁৰ ভাতৃ চিলাৰায়ৰ প্ৰতিমূৰ্তি আছে। এই কুৱেশ্যনটো বাৰে বাৰে আহি থাকে ঠিক আছে। গতিকে মনত ৰাখিব যে এন্ট্ৰেন্সত যদি সোধে কামাখ্যা মন্দিৰৰ প্ৰৱেশদ্বাৰত কাৰ কাৰ প্ৰতিমূৰ্তি আছে, নৰনাৰায়ণ আৰু তেওঁৰ ভাতৃ চিলাৰায়। চাওক, আজি আমি বিভিন্ন মঠ মন্দিৰৰ বিষয়ে পঢ়িবলৈ গৈ আছোঁ। বহুত ইম্পৰ্টেণ্ট ক্লাছ হ'ব আৰু আপোনালোকে গম পাব যে আমি কেনেকৈ পঢ়িব লাগিব। অকল উমানন্দ মন্দিৰ ক'ত আছে, ভস্মাচল হিল লগত, সেইটো পঢ়িলেই নহ'ব আৰু অলপমান ভিতৰত সোমাব লাগিব। আজিকালি কুৱেশ্যনবোৰ অকণমান মানে ভিতৰৰ পৰা কাটা কৰিছে ঠিক আছে। অ'কে, এতিয়া প্ৰথম কথা যে ইয়াৰ পৰা যিবোৰ পুৰণি মঠ মন্দিৰ আছে অসমৰ বা হিষ্টৰিকেল প্লেচ আছে তাৰ পৰা 4 পৰা 5টা কুৱেশ্যন আৰামছে আহিব আৰু সেইখিনি আপোনালোকে মিছ কৰিব নোৱাৰে। সেইকাৰণে যিসকলে আমাৰ পৰা PDF লৈছে আৰু যিটো মই দিছোঁ কমপ্লিট এটা লাইনো যাতে স্কিপ নকৰে। প্ৰত্যেকটো লাইনে ইম্পৰ্টেণ্ট হয়। কিয় গম পাব, মই ইয়াৰ পৰা 4-5টামান আজি মন্দিৰ মই উলিয়াই লৈ আহিছোঁ আৰু তাৰ পৰা কেনেকুৱা কুৱেশ্যন সুধিব পাৰে সেইখিনি মই কৈ আছোঁ। গতিকে যিহেতু মোৰ কোনো অনলাইন প্লেটফৰ্ম নাই, ইউটিউবতে পঢ়াওঁ, কিন্তু যিসকলে PDF লৈছে তেওঁলোকৰ এটা গ্ৰুপ আছে আৰু মই কথাখিনি সকলোকে ক'বৰ কাৰণে ইউটিউব মাধ্যমতে ক'ব লাগিব। যিসকলে বাৰু PDF লোৱা নাই তেওঁলোকে বেয়া নাপাব, মই আমাৰ PDF লোৱা সকলক কৈছোঁ যাতে তেওঁলোকে যিখিনি দিছোঁ সেইখিনি ভালদৰে চাই ঠিক আছে, কামত আহিব। বাকী আজি মইতো 3-4টা মন্দিৰৰ বিষয়ে ভালদৰে চামেই আৰু কেনেকুৱা ধৰণৰ বস্তু আপোনালোকে চাব লাগিব, পঢ়িব লাগিব সেইখিনিও গম পায়। প্ৰথম কথা হ'ল যে আমি উমানন্দ মন্দিৰৰ কথা পঢ়িবলৈ গৈ আছোঁ। সকলোৱে জানে উমানন্দ মন্দিৰ ক'ত আছে, ব্ৰহ্মপুত্ৰৰ মাজৰ এটা সৰু আইলেণ্ড, যাক আমি কি কওঁ, উমানন্দ আইলেণ্ড ঠিক আছে। এতিয়া মন কৰিব যে আপোনালোকে এই যিটো হিললকত ঠিক আছে, যিখন পাহাৰত উমানন্দ মন্দিৰ আছে তাক কি বুলি কোৱা হয়, ভস্মাচল। কিয় হয়, ক'ৰ পৰা আহিলে, আমি অলপ পিছত কানেক্ট কৰিম বস্তুবোৰ, কাহিনীটো গম পাই যাম ঠিক আছে। নাও এটা কথা মনত ৰাখিব ট্ৰাই কৰিব যে এই যে ভস্মাচল উমানন্দ মন্দিৰ থকা হিললকটো বা পাহাৰখনক আমি ভস্মাচল বুলি কওঁ। এই তথ্য ক'ত পোৱা যায়, কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰ ঠিক আছে। ইয়াতে আমি ভস্মাচলৰ বিষয়ে পাওঁ যে ইন দ্য 2 এনচিয়েণ্ট টেক্সট অফ আছাম, কালিকা পুৰাণ এণ্ড যোগিনী তন্ত্ৰ, দ্য আইলেণ্ড অফ উমানন্দ ইজ মেনশ্যনড এজ ভস্মাচল, ভস্মাচলীয়া এণ্ড ভস্মকুট। প্ৰেজেণ্ট যিটো মন্দিৰ আছে উমানন্দৰ, সেই মন্দিৰটো কোনে বনাইছিল জানেনে? স্বৰ্গদেউ গদাধৰ সিংহ। এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হৈ পৰে যে বৰ্তমান যিটো ষ্ট্ৰাকচাৰ আছে, দ্য প্ৰেজেণ্ট টেম্পল অন আইলেণ্ড অফ উমানন্দ ৱাজ বিল্ড বাই দ্য আহোম ৰুলাৰ স্বৰ্গদেউ গদাধৰ সিংহ। আৰু এই মন্দিৰটো বনাই থকাৰ সময়ত ছুপাৰভাইজ কোনে কৰিছিলে জানেনে? হিজ মিনিষ্টাৰ গড়গয়া সন্দিকৈ ফুকন ঠিক আছে। তেওঁৰ মন্ত্ৰী গড়গয়া সন্দিকৈ ফুকনে মন্দিৰটো বনাওঁতে কি কৰিছিলে, তাক ছুপাৰভাইজ কৰিছিলে। বহুত ইম্পৰ্টেণ্ট হয়, এই ফেক্টছকেইটা মনত ৰাখিব। আৰু এই কাহিনীটো আমি অলপমান কানেক্ট কৰিম যে ভস্মাচল কিয় হ'ল, তাত উমানন্দ মন্দিৰ কেনেকৈ আহিলে। কিন্তু তাৰ আগত এটা বস্তু মন কৰিব যে মহাশিৱৰাত্ৰি এই ফেষ্টিভেলটো উমানন্দ মন্দিৰত বহুত ডাঙৰকৈ পতা হয়। প্ৰশ্নত কেতিয়াবা আহিব পাৰে যে উমানন্দ মন্দিৰত কোনটো ফেষ্টিভেল, তলৰ কোনটো ফেষ্টিভেল ভালদৰে বা ডাঙৰকৈ চেলিব্ৰেট কৰা হয়, তেনেহ'লে হ'ব যে মহাশিৱৰাত্ৰি ফেষ্টিভেল ইজ চেলিব্ৰেটেড উইথ এ লট অফ ফেভাৰ ঠিক আছে। নাও এতিয়া চাওক, আপোনালোকক মই আগতেও এটা ষ্টৰি কৈছিলোঁ যে মহাদেৱ আৰু সতীৰ বিষয়ে, যি দক্ষ ৰজাৰ জীয়ৰী আছিলে। যেতিয়া মহাদেৱ সতীৰ, মই আগৰ ষ্টৰিখিনি ক'লে বহুত দীঘল হৈ যাব, সেইকাৰণে মই একদম মাজৰ পৰাই গৈছোঁ। যেতিয়া সতীয়ে নিজকে আত্মদাহ দিছিলে, তাৰ পাছত কি হ'ল, মহাদেৱে সতীৰ সেই দেহটো লৈ বিশ্বব্ৰহ্মাণ্ডত কি কৰি আছিলে, ঘূৰি আছিলে। আৰু তাকে দেখি ভগৱান বিষ্ণুৰ চিন্তা লাগিল, কাৰণ ভগৱান যেতিয়া এনেকৈ ঘূৰি ফুৰিব, কাৰণ বিশ্বব্ৰহ্মাণ্ডৰ কাম ৰখি যাব হয়নে নাই। সেইকাৰণে কি কৰিছিলে, ভগৱান বিষ্ণুৱে নিজৰ সুদৰ্শন চক্ৰৰে সতী দেৱীৰ দেহটো 51টা টুকুৰাত মানে টুকুৰা টুকুৰি কৰি পেলাইছিলে, যাতে মহাদেৱৰ হাতৰ পৰা সতী দেৱীৰ দেহটো নাইকিয়া হৈ যায় আৰু মহাদেৱৰ খং কমি যায়। আৰু তাৰ পাছতে আপোনালোকে গম পাব যে ইয়াতে ধুনীয়াকৈ লিখা আছে, কামাখ্যা মন্দিৰত যি 51টা টুকুৰা হৈছিলে তাৰে এটা যিটো জুনি পৰ্চন, সেইটো আপোনাৰ ক'ত পৰিছিলে, নীলাচল পাহাৰত ঠিক আছে, নীলাচল পাহাৰ। আৰু তাতেই হৈছিলে আপোনাৰ কামাখ্যা মন্দিৰ। গম পালে? প্ৰথম আপোনালোকে কানেক্ট কৰিলে যে কামাখ্যা মন্দিৰটো কেনেকৈ হ'ল, ক'ৰ পৰা আহিলে আৰু ক'ত আছে, নীলাচল পাহাৰত আছে। পিছত আমি আহিম কামাখ্যাৰ বিষয়ে, কিন্তু ইয়াত মই কানেক্ট কৰাই গৈ আছোঁ বস্তুখিনি। তাৰপিছত যেতিয়া এই সতী দেৱীৰ দেহটো টুকুৰা টুকুৰি হৈ গ'ল, 51টা খণ্ডত বিভক্ত হৈ গ'ল, তাৰ এটা খণ্ড পৰিলে ক'ত, নীলাচল পাহাৰত, তাতে হ'ল কামাখ্যা মন্দিৰ। তাৰপিছত মহাদেৱে কি কৰিলে যে একদম অনন্ত কালৰ কাৰণে ক'ত গ'ল, তপস্যাত বহিলে। আৰু তপস্যাত বহাৰ লগে লগে আকৌ চিন্তা হৈ গ'ল, যদি মহাদেৱ এনেকৈ তপস্যাত বহি থাকে তেনেহ'লে কেনেকৈ চলিব, সংসাৰটো নচলিব। আৰু তেনেকৈয়ে কি হ'ল, ভগৱানসকলে, দেৱতাসকলে কামদেৱক পঠালে কি কৰিবৰ কাৰণে, মহাদেৱৰ তপস্যা ভংগ কৰিবৰ কাৰণে।
আহিলে মহাদেৱৰ তপস্যা ভংগ কৰিবৰ কাৰণে আৰু যেতিয়াই কামদেৱে মহাদেৱৰ তপস্যা ভংগ কৰি দিলে মহাদেৱৰ থাৰ্ড আই আপোনালোকে জানে থাৰ্ড আই অপেন হৈ গ'ল আৰু অপেন হৈ কি হ'ল কামদেৱক ভস্ম কৰি পেলালে ঠিক আছে আৰু এই মহাদেৱ যোনটো হিলত বহিছিলে তপস্যা কৰিছিলে সেই উমানন্দৰ ওপৰতে বহিছিলে আৰু তাতে কামদেৱ ভস্ম হোৱাৰ কাৰণে সেই ঠাইখনক কি বুলি কোৱা হয় ভস্মাচল ঠিক আছে আৰু ইয়াৰ এই কাহিনী আমি ক'ত পাওঁ কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰত ভস্মাচলৰ বিষয়ে পোৱা যায় ঠিক আছে ইয়াতে কি হ'ল ইয়াতে লিখা আছে ইট ইজ বিলিভ ডেট হিয়াৰ শিৱা ব্ৰাণ কামদেৱ আৰু ইয়াতে কামদেৱক কি কৰিছিলে শিৱই জ্বলাই দিছিলে ঠিক আছে আৰু তাৰ পৰাই কি হ'ল নাও এই ঠাইখিনিৰ নাম ভস্মাচল বুলি জনা গ'ল ঠিক আছে নাও এতিয়া যেতিয়া কামদেৱক মহাদেৱে জ্বলালে বা কামদেৱ জ্বলি গ'ল তাৰপিছত কি হ'ল সকলো দেৱ দেৱতাই আহি মহাদেৱক প্ৰাৰ্থনা কৰিলে যে আচলতে তেওঁক ৰূপটো ঘূৰাই দিয়ক আমিয়ে পঠাইছিলোঁ এনেকৈ কৰিবৰ কাৰণে পিছত মহাদেৱ শান্ত হ'ল আৰু শান্ত হৈ কামদেৱক কি কৰিলে ৰূপ ঘূৰাই দিলে আৰু কামদেৱে কি পালে পুনৰ ৰূপ পালে আৰু ইয়াৰ ফলতেই এই ঠাইখনৰ নাম আমাৰ য'ত আমি আছোঁ আমাৰ পুৰণা নামটো কি আছিল কামৰূপ মানে কামৰূপ ক'ৰ পৰা আহিল কামদেৱে ৰূপ ঘূৰাই পাইছিলে কামৰূপ গম পালে গতিকে এই তিনিটা ষ্টৰী ধুনীয়াকৈ লিংক হৈ আছে আৰু ইয়াৰ ফলতে আমি কি পাওঁ যিটো উমানন্দ মন্দিৰ য'ত আছে যিটো হিল আমাৰ আইলেণ্ড আছে তাতেই মহাদেৱে ধ্যান কৰি আছিলে বা তপস্যাত বহিছিলে কামদেৱে আহি তপস্যা ভংগ কৰি দিছিলে ভস্ম কৰি গ'ল ভস্মাচল হৈ গ'ল কামদেৱে ৰূপ পুনৰ ঘূৰাই পালে আমি কামৰূপ পালোঁ ঠিক আছে অ'কে নাও এইখিনি ফেক্টছখিনি আপোনালোকে মনত ৰাখিব নেক্সট যদি আমি কামাখ্যা মন্দিৰৰ বিষয়ে যিহেতু চাইছোৱেই আকৌ অলপমান আৰু আগুৱাই যাওঁ প্ৰথম কথা হ'ল যে The Kamakhya temple is Assam's most important Shakti shrine and one of the 51 holy place. এইমাত্ৰ মই ক'লোঁ আৰু আছে ক'ত নীলাচল পাহাৰত আৰু বৰ্তমান যিটো কামাখ্যা মন্দিৰ ঠিক আছে সেইটো কোনে বনাইছিলে 1965ত কোচ কিং নৰনাৰায়ণ মনত ৰাখিব ঠিক আছে নৰনাৰায়ণে ৰিবিল্ড কৰিছিলে অ'কে আৰু গড দ্য টেম্পল ৰিবিল্ড বাই হিজ চিফ আৰ্কিটেক্ট মেঘা মুগডুম আৰ্কিটেক্টজনৰ নামো মনত ৰাখিব ঠিক আছে কিমান চনত 1965ত কোচ কিং নৰনাৰায়ণে কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিলে আৰু এটা মনত ৰাখিব যে দৰং ৰাজবংশাৱলীত মেনশ্যন আছে যে এই কামাখ্যা মন্দিৰটো নিৰ্মাণ কৰোঁতে যিবোৰ ইটা ব্যৱহাৰ কৰিছিলে সেইবোৰ ঘি ঠিক আছে ঘিত ব্ৰাণ্ড কৰিছিলে ব্ৰাণ্ড ইন ঘি অ'কে আৰু দ্য টেম্পল ষ্টেণ্ডিং টুডে ৰিভেলছ দ্য আৰ্কিটেকচাৰেল একুইপমেণ্ট অফ দ্য কোচ কিংডম তাৰপিছত মনত ৰাখিব যে আহোম কিং ৰাজেশ্বৰ সিংহ আৰু গৌৰীনাথ সিংহৰ যি কপাৰ প্লেটছ ঠিক আছে ক'ত পোৱা যায় কামাখ্যা মন্দিৰত পোৱা যায় দ্য কপাৰ প্লেটছ অফ দ্য আহোম কিং ৰাজেশ্বৰ সিংহ আৰু গৌৰীনাথ সিংহ আৰ ফাউণ্ড ইন দ্য কামাখ্যা টেম্পল ইম্পৰ্টেণ্ট পইণ্ট হয় এইটো মনত ৰাখিব আৰু এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট যে কামাখ্যা মন্দিৰৰ যি এণ্ট্ৰেঞ্চ আছে যি প্ৰৱেশদ্বাৰ আছে তাত নৰনাৰায়ণ আৰু তেওঁৰ ভাতৃ চিলাৰায়ৰ মূৰ্তি পোৱা যায় বা প্ৰতিমূৰ্তি পোৱা যায় নাও অম্বুবাচী মেলা আহাৰ মাহত যি অম্বুবাচী মেলা হয় কামাখ্যা মন্দিৰৰ এটা ডাঙৰ ফেষ্টিভেল তো এই বস্তুখিনিও যদি আপোনালোকে গম পায় বা জানে ইয়াৰ পৰাই ইম্পৰ্টেণ্ট কুৱেশ্যনবোৰ হ'ব আৰু ইয়াৰ পৰা আপোনালোকে পৰীক্ষাত যেনেকুৱা কুৱেশ্যন আহিলেও কৰিব পাৰিব নাও আজি আৰু এটা মন্দিৰ চাবলৈ গৈ আছোঁ এইটো হৈছে আপোনাৰ নৱগ্ৰহ টেম্পল নৱগ্ৰহ মন্দিৰ নামটোৰ পৰাই আপোনালোকে গম পায় যে নৱগ্ৰহ ঠিক আছে 9টা গ্ৰহ টেম্পল 9 মানে নৱগ্ৰহ মানে হৈছে প্লেনেটছ ঠিক আছে আৰু আছে ক'ত চিত্ৰাচল হিল্লক এই হিল্লক কেইটাও মনত চিত্ৰাচল হিল বা চিত্ৰাচল পাহাৰত আছে অ'কে মনত থাকিব চিত্ৰাচল হিল বা চিত্ৰাচল পাহাৰত নৱগ্ৰহ মন্দিৰ আছে আৰু গম পালেই 9টা গ্ৰহ য'ত পূজা কৰা হয় এইখিনি মনত ৰাখিলেই হৈ যাব প্ৰাগজ্যোতিষপুৰ চাওক বিচাইড বিং এ প্লেচ অফ ৱৰ্শ্বিপ ইট ৱাজ অলছ' দ্য চেণ্টাৰ ফৰ এষ্ট্ৰলজি ইন এনচিয়েণ্ট কামৰূপা ঠিক আছে একৰ্ডিং টু দ্য লিজেণ্ডছ ব্ৰহ্মা দ্য ক্ৰিয়েশ্যন অফ গড created the stars and planets here and so the place came to be known as প্ৰাগজ্যোতিষপুৰ ইয়াতে কৈছিলোঁ যে আমাৰ অসমৰ প্ৰাচীন নাম কি আছিলে প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ নামটো কেনেকৈ হ'ল আমি এইমাত্ৰ গম পাই আহিলোঁ আৰু এতিয়া আমি চাইছোঁ যে প্ৰাগজ্যোতিষপুৰ নামটো কেনেকৈ হ'ল যে এই ঠাইতে কি কৰিছিলে ব্ৰহ্মাই গ্ৰহ নক্ষত্ৰৰ কি কৰিছিলে ইয়াতে ৰচনা কৰিছিলে বা ক্ৰিয়েশ্যন কৰিছিলে আৰু তাৰে পৰা এই ঠাইখনৰ নাম কি হ'ল প্লেচ নন টু বি প্ৰাগজ্যোতিষপুৰ ঠিক আছে নৱগ্ৰহ টেম্পল গম পালে তাৰপিছত যদি চাই আৰু এটা আমি ইম্পৰ্টেণ্ট টেম্পল চাব লাগিব মন্দিৰ চাব লাগিব ইয়াৰ ওপৰত যোৱাবাৰ APSC প্ৰিলিমছতো কুৱেশ্যন আহিছে ৰামাচন্দ্ৰী টেম্পল মাইবং সকলোৱে জানে মাইবং যিখন কছাৰী কেপিটেল আছিল কছাৰী কিংডমৰ কেপিটেল আছিলে কেতিয়াৰ পৰা কেতিয়ালৈ মিড 16th চেঞ্চুৰী টু দ্য মিড 18th চেঞ্চুৰী ঠিক আছে CE BCE আপোনালোকে জানি সেইবোৰ আগতে আমি সেইকাৰণে ক্লিয়াৰ কৰি লৈছিলোঁ
আৰু মাইবং লোকেটেড ইন দ্য নৰ্থ কাছাৰ হিল ডিমা হাছাও মনত ৰাখিব যে মাইবংখন আপোনাৰ কছাৰী কিংডমৰ কি আছিলে কেপিটেল আছিলে টাইমলাইনটো দিয়া আছে লগতে ৰামাচন্দ্ৰী টেম্পল তাতে আছে মনত ৰাখিব যে ইট ইজ ষ্টেটেড ডেট মাইবং ৱাজ এষ্টাব্লিছ এজ দ্য কেপিটেল এৰাউণ্ড যে কিমান চনত 1576 CE বাই কিং মেঘনাৰায়ণ অৰ নিৰ্ভৰ নাৰায়ণ মেঘনাৰায়ণ বা নিৰ্ভৰ নাৰায়ণে 1576ত মাইবঙক এজ এ কেপিটেল হিচাপে এষ্টাব্লিছ কৰিছিলে ঠিক আছে আৰু টু দ্য নৰ্থ অফ দিছ হিষ্টৰিক মাইবং টাউনৰ উত্তৰত এই ফেমাছ ৰামাচন্দ্ৰী টেম্পলটো অৱস্থিত ঠিক আছে একৰ্ডিং টু এ ৰক ইনস্ক্ৰিপশ্যন ক্ৰেভড ইন দ্য টেম্পল ৱাল দ্য টেম্পল ৱাজ বিল্ড এৰাউণ্ড 721 AD বাই এ কিং নেমড হিডিম্বেশ্বৰ হৰিচন্দ্ৰা ঠিক আছে হিডিম্বেশ্বৰ হৰিচন্দ্ৰ নামৰ এজন ৰজাই 1721 চনত এই টেম্পলটো বিল্ড কৰিছিলে ঠিক আছে আৰু মন কৰিব যে ইম্পৰ্টেণ্ট যিটো কুৱেশ্যন আহি থাকে বাৰে বাৰে এই ৰামাচন্দ্ৰী টেম্পলৰ কাষেৰে আপোনাৰ মাহুৰ ৰিভাৰ ঠিক আছে মাহুৰ ৰিভাৰ পাৰ হৈ গৈছে বা মাহুৰ ৰিভাৰৰ পাৰতেই এই ৰামাচন্দ্ৰী টেম্পলটো আছে চাওক এই যিখিনি ইনফৰ্মেশ্যন মই একদম চেবাৰ বুকৰ পৰা লৈছোঁ আৰু আপোনালোকে যদি এক্সামত মই ভাবোঁ যে এই চ'ৰ্চটোৱে বেছি কি কৰিব তেওঁলোকে প্ৰাধান্য দিব তাৰপাছত আমি নৱগ্ৰহ টেম্পলৰ বিষয়ে চালোঁ আমি কামাখ্যা টেম্পলৰ বিষয়ে চালোঁ যিমানখিনি লাগে ইমানখিনি চাইছোঁ চাওক মই আকৌ কৈছোঁ যিটো PDF আপোনালোকে লৈছে আমাৰ পৰা ইয়াত যিমানখিনি মঠ মন্দিৰ আছে মেক্সিমাম মঠ মন্দিৰ আপোনালোকৰ মই দি দিছোঁ তাতে আৰু তাত আপোনালোকে একো স্কিপ কৰিব নোৱাৰে প্ৰত্যেকটো ৱৰ্ড প্ৰত্যেকটো লাইনে ইম্পৰ্টেণ্ট হয় আৰু সেই যিটো হিষ্টৰিকেল প্লেচবোৰ আছে বা ৰক ইনস্ক্ৰিপশ্যন আছে বা বিভিন্ন ধৰণৰ যিবোৰ আৰ্ট এণ্ড আৰ্কিটেক্সাৰ আছে অসমৰ বা সেই সকলোবোৰ আপোনালোকে চাব লাগিব আৰু আজি মই ভাবোঁ যে ইয়াৰ পৰা আপোনালোকে বহুখিনি বস্তু গম পালে যে কেনেকৈ পঢ়িব লাগিব আৰু যিহেতু সময় আছে পৰীক্ষালৈ তাৰ পিছত যদি মই পাৰোঁ বাকী বহুত টেম্পল আছে PDFটো যিসকলে লৈছে তেওঁলোকেতো পঢ়িব পাৰিছে আৰু বাকী মই পাৰিলে মাজে মাজে আৰু 2-4টাকৈ আনিম আৰু এনেকৈ যিখিনি বস্তু লাগে আমি কৰিবলৈ চেষ্টা কৰিম বাকী এনচিয়েণ্ট হিষ্ট্ৰীৰ কাৰণেতো আপোনালোকক এদিন মই অলপমান কৈ দিছিলোঁৱেই পিছত আৰু সময় পালে ইয়াৰ ওপৰত মই ভালকৈ এটা কনচেপ্ট ক্লাছ আনিবলৈ চেষ্টা কৰিম আৰু যদি আপোনালোকক PDFখিনি লাগে তেনেহ'লে নিশ্চয় জানি 8822614404 ইয়াত কণ্টেক্ট কৰিব পাৰে 8822614404 ইয়াত কণ্টেক্ট কৰিব পাৰে সময় কম আছে কম সময়ত এতিয়া যিমান ভালদৰে পাৰে পঢ়িবলৈ চেষ্টা কৰক থেংক ইউ ইমানেই আছিল আৰু নেক্সট আমি আৰু 4-5টা মন্দিৰ লৈ আহিম তেনেকৈ 3-4টা ক্লাছত যদি সম্ভৱ হয় শেষ কৰিবলৈ চেষ্টা কৰিম